গুড মৰ্নিং ফ্ৰেণ্ডছ এইটো ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাম যে যেহেতু DEEৰ 5550টা পদৰ যি ভেৰিফিকেশ্যন চলি আছে সেই ভেৰিফিকেশ্যনৰ অন্তিমখন লিষ্ট প্ৰকাশ পালে আৰু এই লিষ্টখন প্ৰকাশ পোৱাৰ পিছত আপোনালোকে ধৰিব পাৰিব যে টোটেল কিমান কেণ্ডিডেটছ ইয়াত মতা হৈছে আৰু কেনেদৰে কেণ্ডিডেটছবোৰক মাতিছে এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিম আৰু গোটেই প্ৰুফ সহ মই দেখুৱাই দিম। তাৰ বাবে আপুনি প্ৰথমে এই লিষ্ট কেইখন চাই লওক। যেহেতু 4খন টোটেল লিষ্ট আহিলে, ফাৰ্ষ্ট ফেজৰ এখন, ছেকেণ্ড ফেজৰ 3খন, টোটেল 4খন ফেজ আহিল আৰু এই 4খন লিষ্ট মই চাই পেলাই এটা কথাই গম পালোঁ যে ৰেচিঅ' কিমান হিচাপে মাতিছে এই ফৰ্মখনত। মই যি 4খন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাইছে এই 4খন লিষ্টটো চালোঁ আৰু এই লিষ্টখন চাই এখন চাৰ্ট তৈয়াৰ কৰিছোঁ আৰু এই চাৰ্টখনৰ দ্বাৰা আপোনালোকে চাব পাৰিব যে কেনেদৰে DEE এই ডকুমেণ্টছ ভেৰিফিকেশ্যনবোৰ ষ্টাৰ্ট কৰিছিলে আৰু কেনেদৰে DEE এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে কেণ্ডিডেটসকলক মাতিছে। আহক এই চাৰ্টটো প্ৰথমে চাই লওঁ। মই এখন চাৰ্ট লিখিছোঁ ইয়াতে DEE আছাম কেণ্ডিডেটছ ৰেচিঅ'। আপোনাৰ পোষ্ট আছিল প্ৰায় 5550টা পদ। ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজৰ ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট আৰু টোটেল LPত মুঠতে ফাৰ্ষ্ট ফেজত মাতিছে আপোনাৰ 1759 কেণ্ডিডেট, ছেকেণ্ড ফেজত মাতিছে 1580 আৰু ছেকেণ্ড ফেজৰ ছেকেণ্ড লিষ্টত মাতিছে 1876 আৰু থাৰ্ড লিষ্টত মাতিছে 1281। টোটেল 6496 কেণ্ডিডেট মাতা হৈছে। তেনেদৰে UPত ফাৰ্ষ্ট লিষ্টত মাতিছে 2419 কেণ্ডিডেটছ, ছেকেণ্ড ফেজত মাতিছে 56, থাৰ্ডখনত মাতিছে 110 আৰু আজি যোৱাকালি যোনখন দিছে সেইখনত 247, 28232 টোটেল। ইয়াতে আমি চাব পাৰোঁ যে LPৰ পোষ্ট আছিল 3800 পোষ্ট। ইয়াৰ যদি 1:2 ৰেচিঅ'ত আমি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে আমি পাম 7600 কেণ্ডিডেটছ আৰু ঠিক তেনেদৰে P আছে 3750 পোষ্ট আৰু ইয়াক যদি আমি কনভাৰ্ট কৰোঁ 1:2 ৰেচিঅ'লৈ তেতিয়াহ'লে আমি পাম 3500 কেণ্ডিডেটছ। যদি আমি 1:2 ৰেচিঅ' ফ'ল' কৰোঁ তেতিয়াহ'লে আমাক মাতিব লাগিছিলে 7600 কেণ্ডিডেটছ, কিন্তু মাতিছে 6496 কেণ্ডিডেটছ। UPতেও মাতিব লাগিছিলে 3500 কেণ্ডিডেটছ, কিন্তু মাতা হৈছে 2832 কেণ্ডিডেটছ। আৰু বাকীখিনি মই ভবা মতে বাকীখিনি কেণ্ডিডেটছ আপোনাৰ NCC আৰু স্পৰ্টছৰ আৰু কালচাৰৰ যি কোটা আছে তাৰ পৰা লোৱা হ'ব বুলি। ফ্ৰেণ্ডছ, যিসকলৰ নাম অহা নাই হয়তো আৰু এখন লিষ্ট দিব পাৰে, তাৰ বাবে অপেক্ষা কৰক আৰু নেক্সট যদি কিবা ইনফৰ্মেশ্যন পাওঁ নেক্সট ভিডিঅ'টোত মই সকলোখিনি আপোনালোকক কৈ দিম। ডিষ্ট্ৰিক্ট ৱাইজ কাট অফো আপোনালোকক কৈ দিম। যদি চেনেলটো ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব।